মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ পাৰ্ট 3ৰ উৎপাদক আৰু গণিতক উৎপাদক আৰু গণিতক এইটো লেসনৰ বিষয়ে আলোচনা কৰিম সো উৎপাদক কাক বলে যে এটা সংখ্যাক যিবোৰ সংখ্যাৰে বাকি নোৰোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰ সংখ্যাটোক কি বলে এইবোৰ সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয় নহলনি 3 এৰ 1 নম্বৰ প্ৰশ্নটো চাবা কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ উৎপাদকবোৰ ওলোৱা এই নম্বৰত দিছে 15 বি নম্বৰত 20 এনেকৈ প্ৰতিটো সংখ্যাৰ কি ওলাব লাগে আমি উৎপাদক ওলাব লাগে যে 15 এই 15 ৰ উৎপাদক ওলালে কি কৰিব একৰ লগত 15 পূৰণ কৰিলে কি হ'ব 15 আৰু কি হ'ব 3 ৰ লগত 5 পূৰণ কৰিলে আমি কি পাম 15 পাম আৰু কিবা সংখ্যা পূৰণ কৰিলে আমি 15 পাম নেকি নাপাও গতিকে এতে লিখিবা 15 ৰ উৎপাদকবোৰ কি হ'ব 1 কি হ'ব 1 তাৰ পিছত 15 তাৰ পিছত 3 তাৰ পিছত 5 এটা হৈছে 15 ৰ উৎপাদক তাৰ পিছত আছে 20 টো একেৰে হৰণ যাব 1 টো সকলো সংখ্যাৰ উৎপাদক আৰু সংখ্যাটো নিজেই তাৰ পিছত 2 এৰে যাব 2 পূৰণ 10 তাৰ পিছত কেৰে যাব 4 এৰে যাব 4 পূৰণ 5 আৰু না যায় গতিকে 20 ৰ উৎপাদকবোৰ হ'ব কি হ'ব 1,20 সিরিয়াল লিখব 1 2 4 বা ডাইরেক্ট লিখে দিম 2,10 আৰু কি পাইছো 4,5 এবাৰ আছে 35 ৰ উৎপাদক মানে 1 ৰ লগত 35 পূৰণ কৰিলে 35 পাম সকলো সংখ্যাৰ 1 টো সকলো সংখ্যাৰ উৎপাদক আৰু সংখ্যাটো নিজেই আৰু কেৰে যাব 5 এৰে যাব 5 গুণ 35 আৰু না যায় গতিকে 35 ৰ উৎপাদকবোৰ কি হ'ব a 1,35,5,7 যে 35 উৎপাদক হ'ব 1,35,5,7 এটা হৈছে সি নম্বৰটোৰ आंसर আৰু ডি নম্বৰটো আছে 40 1 into 40 তাৰ পিছত 2 into 20 আৰু কি হ'ব 4 ৰে যাব 4 10 গুণ যাব আৰু 5 ৰে যাব 5 গুণ 40 আৰু না যায় গতিকে 40 তাৰমানে যিকোনো সংখ্যাৰে পূৰণ কৰিব যাতে 40 টো পোৱা যায় হেবিলাক হৈছে উৎপাদক 40 উৎপাদকৰ কি হ'ব 1,40,2,20 তাৰ পিছত 4,10 তাৰ পিছত 5,8 এইকেইটা হৈছে কি 40 ৰ উৎপাদক ই নম্বৰ দিছে 60 এই নম্বৰটো 60 আছে চাবা 1 পূৰণ 60 2 দি যাব 2 পূৰণ 30 3 এৰ যাব 3 পূৰণ কিমান হ'ব 20 তাৰ পিছত 4 পূৰণ 5 এৰ যাব 5 পূৰণ 12 গতিকে 60 ৰ উৎপাদক বৰ কি হ'ব 1 সিরিয়াল লিখি দেব এবাৰ 1 2 সৰুকেইটা আগত লিখো তাৰ পিছত 3 তাৰ পিছত 4 5 তাৰ পিছত কি আছে 12 তাৰ পিছত 15 তাৰ পিছত 20 তাৰ পিছত 30 তাৰ পিছত 60 টো নিজেই এটো হৈছে ই নম্বৰটোৰ आंसर এক নম্বৰটোত আছে 68 গতিকে এটো 1 এৰে যাব 1 68 তাকো 2 এৰে যাব যেটো যুগ্ম সংখ্যা 2 এর লগত কি পূৰণ কৰিব লাগিব 34 মানে 2 4 গুণা 2 3 গুণ 6 আৰু সংখ্যাৰে যাব না 4 ৰে 68 4 দি একবাৰ 2 28 4 7 গুণ 28 4 দি যাব কিমান 17 বাৰ যাব গতিকে আৰু না যায় গতিকে এতেকে লিখিবা 68 ৰ উৎপাদকবোৰ কি হ'ব 1 এনেকে লিখো 1,68 2,34 তাৰ পিছত 4,70 এটো হৈছে এক নম্বৰটোৰ आंसर যে নম্বৰ আছে 90 1 into 90 2 এৰে যাব 2 into 2 লগত কিমান পূৰণ কৰিলে 90 হ'ব 45 তাৰ পিছত 3 লগত 3 দিও যাব 3 into
3 দিন হ'ব 30 বাৰ তাৰপিছত 4 ৰে যাব 4 পূৰণ কিমান হ'ব 90 হলে তো 4 ৰে নাযাব গতিকে 5 ৰে যাব 5 ৰে 90 কেইবাৰ যাব 18 বাৰ আকৌ কিৰে যাব 10 ৰে যাব 10 9 গুণ 90 তেকেটা হৈছে 90 ৰ উৎপাদক তেকে 90 ৰ উৎপাদকবোৰ কি হল 1, 90, 2, তাৰপিছত কি হ'ব 45, 3, 30, 5, 18 তাৰপিছত হ'ব 10, 9 এইকেইটা হৈছে 90 ৰ উৎপাদক 23 নম্বৰটো 75 1 into 75 তাৰপিছত 5 ৰে যাব 5 into 15 গতিকে আৰু 75 পাক না যায় গতিকে 75 ৰ উৎপাদক তোৰ কি হ'ব 1, 5, 15, 75 কটা এটা আই নম্বৰটো 43 টো তোমালোকে সব মৌলিক সংখ্যাক একেৰ বাহিৰে বেলেগ সংখ্যাৰে পূৰণ কৰিলে নাপাবা গতিকে 1 into 43 হ'ব এতিকে 43 উৎপাদকবোৰ কি হ'ব 1, 43 হ'ব কাৰণ 43 টো কি সংখ্যা মৌলিক সংখ্যা এটো হৈছে আই নম্বৰটোৰ आंसर তাৰ পিছত জে নম্বৰটো দিছে 98 এটো 1 এৰে যাব 1 into 98 তাৰ পিছত 2 এৰে যাব যেটো যুগ্ম সংখ্যা 98 ক 2 এৰে হৰণ কৰিবা 2 4 গুণ 8 2 9 গুণ 18 কেইবাৰ যাব 49 বাৰ আৰু কোস বা 3 এৰে না যায় 4 ৰে তো যুগ্ম সংখ্যা 98 ক 4 ৰে 4 2 গুণ 8 18 4 ৰে না যায় 5 ৰে তো না যায় গতিকে এইকেইটা লিখি দিলে হ'ব এতেকে 98 ৰ উৎপাদকবোৰ কি হ'ব 1, 1,98, 2, 49 কে নম্বৰটো আছে 53 তো একদম সহজ 53 টো কি সংখ্যা মৌলিক সংখ্যা গতিকে 1 into 53 হ'ব এতেকে 53 উৎপাদক কি হ'ব 1 into 53 মৌলিক সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজে তো হৈছে কে নম্বৰটোৰ आंसर এল নম্বৰটোত আছে 93 গতিকে 1 into কি হ'ব 93 তাৰ পিছত কি হেৰে যাব তো অযুগ্ম সংখ্যা 3 এৰে যাব 93 3 এৰে সবা 3 3 গুণ 9 3 1 গুণ 3 কিমান যাব 3 into 31 আৰু যেটো 6 ৰ না যায় বাকি আৰু 1 না যায় গতিকে লিখিবা এতেকে 93 ৰ উৎপাদকবোৰ কি হ'ব 1, 3, 31, সংখ্যাটো নিজে মানে 93 এইকেইটা আছিল একৰ আটাইকেইটা কোশ্চেনৰ সমাধান ঠিক আজিৰ ভিডিওটো এইখিনি ইয়াৰ পিছৰ ভিডিও 2 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ